দিল্লীত বিজেপি, দিছপুৰত বিজেপি, কোকৰাঝাৰতো বিজেপি। চৰকাৰটোতো হৈ যাব, চৰকাৰ হোৱাত কোনো অসুবিধা নাই, কাৰণ আমি কাম কৰিছোঁ, আমি ৰাইজৰ লগত আছোঁ। যিকোনো মুহূৰ্ততে ঘোষণা হ'ব BTC নিৰ্বাচনৰ দিন। নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু নিৰ্বাচন আয়োগ। আকৰ্ষণীয় হৈ উঠিছে BTRৰ নিৰ্বাচনী প্ৰেক্ষাপট। নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে সকলো ৰাজনৈতিক দল। পুনৰ কোকৰাঝাৰত মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ। বিজেপিৰ মিছন BTRৰ লক্ষ্যৰে বড়োভূমিত ধাৰাবাহিক প্ৰচাৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ কোকৰাঝাৰত বিজয় সংকল্প সভা সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এফালৰ পৰা কৈ গ'ল BTRৰ সমস্যা। 17-18 বছৰ BPFৰ চৰকাৰ হ'ল, যোৱা 5 বছৰ UPPLৰ চৰকাৰ হ'ল। আমি কাকো সমালোচনা নকৰো, কিন্তু ৰাইজৰ মনৰ পৰা যি দুখ আছিলে, কষ্ট আছিলে, আজিও এতিয়াও শেষ হোৱা নাই। প্ৰত্যেক বছৰে আমি BTCক হাজাৰ হাজাৰ কোটি টকা দিওঁ, কিন্তু এই টকা কেনেকে ব্যৱহাৰ কৰিব লাগিব তাক আমি নকওঁ। কাৰণ BTCত কেনেকে টকা ব্যৱহাৰ কৰিব লাগিব বা কেনেকে ব্যৱহাৰ কৰিব নালাগিব তাক আমি দিছপুৰৰ পৰা ক'ব নোৱাৰো। এবাৰ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আহে, এই VCDCৰ দালালি সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব। VCDC আমাৰ মালিক নহয়, ইয়াত VCDCৰ দালালি নচলিব। BTRত কিমান সমৰ্থক বাঢ়িছে হিচাপ নিকাচ কৰিব বিজেপিয়ে। সকলো পৰ্যবেক্ষকেৰে আলোচনা কৰি বিজেপিয়ে ল'ব সিদ্ধান্ত। 28 আগষ্টৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ সম্ভাৱনা। BPF UPPLৰ মিটিঙত যেনেকে মানুহ হয় তাতকৈ বেছিয়ে হৈছে, কম হোৱা নাই। কিন্তু মিটিঙত অহা মানেতো ভোট দিয়াও নহয়। আমি গোটেইখিনি বিশ্লেষণ কৰি কিমান আমাৰ ছাপোৰ্ট বাঢ়িছে তাৰ ওপৰত আমি সিদ্ধান্ত লৈ ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ 48 আৱাৰ্ছৰ ভিতৰত আমি দি দিম। অহা 2 দিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হৈ যাব। তাৰ পিছত পাৰ্টিৰ মিটিং হ'ব। আমাৰ অবজাৰ্ভাৰ বিলাক চব সমষ্টিতে আছে। আমি সকলোৱে বহি 28 তাৰিখৰ ভিতৰত ডিচিশ্যন লৈ ল'ম কেইটা সমষ্টিত আমি ইলেকশ্যন কৰিম। মোটামুটি পেনেল সাজু আছে, খালি নামৰ লিষ্টখন বনাই দিব লাগে। যাৰ জিকাৰ সম্ভাৱনা অধিক থাকিব তেওঁলোকে প্ৰাৰ্থিত্ব পাব। যিটো আমাৰ প্ৰতিবেদনত আহিব, আমাৰ ছাৰ্ভেত আহিব, আৰু দলৰ কাৰ্যকৰ্তাসকলৰ এটা মতামত আমি ল'ম। ৰাইজচুমাৰী এটা আমি গ্ৰহণ কৰিম। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে চূড়ান্ত যিটো আমাৰ প্ৰাৰ্থী তালিকা হ'ব, সেই সিদ্ধান্ত গ্ৰহণত কাৰ্যকৰ্তাৰ মনৰ কথাখিনিকো আমি অগ্ৰাধিকাৰ দিম। কিন্তু আমাৰ প্ৰস্তুতি 40টাৰ ভিতৰত 40টাতে খেলা। 2টাত আমি সন্মানজনকভাৱে আঞ্চলিক দল আমাৰ লগত পাকে প্ৰকাৰে আছে, মানে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে আছে। গতিকে সন্মানজনকভাৱে আমি এই কথাখিনি চিন্তা কৰি থৈছোঁ। গতিকে চূড়ান্ত সিদ্ধান্তটো 27 বা 28 তাৰিখে আমি গ্ৰহণ কৰিম। পুনৰ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী UPPL। বাক্সাৰ মথনগুৰি সমষ্টিৰ বেলগুৰিৰ পৰা BTC প্ৰধান প্ৰমোদ বড়োৱে খণ্ডন কৰিলে দুৰ্নীতিৰ অভিযোগ। চৰকাৰটোতো হৈ যাব, চৰকাৰ হোৱাত কোনো অসুবিধা নাই, কাৰণ আমি কাম কৰিছোঁ, আমি ৰাইজৰ লগত আছোঁ। গতিকে ৰাইজক আমি হৃদয়ৰ পৰা শ্ৰদ্ধা কৰিছোঁ, মৰম কৰিছোঁ, আৰু প্ৰত্যেকটো ভাল বেয়া সময়ত ৰাইজৰ লগত থিয় দি আছোঁ। গতিকে ৰাইজৰ পৰা মই যিটো মৰম দেখিছোঁ, ৰাইজৰ পৰা যিটো মই আমাৰ প্ৰতি যিটো এটা বিশ্বাস যিটো লোৱা দেখিছোঁ, এইটো দেখিলে মই বিশ্বাস হৈছোঁ যে অনাগত দিনত আমাৰে চৰকাৰ হ'ব। কোনো এটা নিযুক্তিত কেলেংকাৰী আমি দেখা নাই, আৰু কিবা দেখিলে কোনোবাই কিবা ছ'চিয়েল মিডিয়াত বিৰোধীৰ মানুহবিলাকে কৈ থাকে পোৱা নোপোৱা এইটো লৈ পেলাই, যদি কিবা তেনেকৈ আমি একশ্যন ল'ম। চৰকাৰে, এই চৰকাৰখন এনেকুৱা নহয় যে কোনোবা ভুল কৰিব একশ্যন নলয়। য'ত ভুল কৰিছে আমি চৰকাৰখনে একশ্যন লৈছোঁ। BTC নিৰ্বাচনৰ প্ৰেক্ষাপটত পুনৰ চৰ্চিত হৈছে 2014 চনত চিৰাঙত সংঘটিত প্ৰিয়া বসুমতাৰী হত্যাকাণ্ড প্ৰসংগ। EM ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগাৰ লগতে বিদায়ৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে BPFে। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ প্ৰতিক্ৰিয়া দি প্ৰমোদ বড়োৱে ক'লে কি প্ৰশ্ন কৰিব লাগিব হাগ্ৰামা মহিলাৰীক। সোধক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিলে যে 2014 মাৰামাৰীটো কোনে কৰিছে? চৰকাৰৰ তেখেতে আছিলে, জবাব দিব লাগিব। লাফিকুলৰ হত্যাকাৰী ক'ত পলাল? জবাব দিব লাগিব, কোন আছিলে? আজি সনসনী নিউজ কৰক, আজি আপোনালোকে সবচে হেড নিউজ কৰক যে ৰাফিকুলৰ হত্যাকাৰী ক'ত গ'ল। প্ৰিয়া বসুমতাৰীৰ কথা ঠিকে আছে, প্ৰিয়া বসুমতাৰীৰ ন্যায় লাগে। একে সময়তে জগজিৎ শইকীয়া সাংবাদিকৰ হত্যাকাৰী ক'ত গ'ল এইটো বিচাৰকচোন আপোনালোকে। এই সনসনী নিউজ কৰক, আজি মই কৈছোঁ এইটো। আপোনালোকৰ গোটেইকেইটা চেনেলত এইটো সনসনী নিউজ কৰক, হেডলাইন। হাগ্ৰামা মহিলাৰ প্ৰশ্নটো মোক কৰিছে, মোৰ প্ৰশ্নটো আপোনালোকে কৰকচোন।
BTC নিৰ্বাচনক লৈ এতিয়া এনেদৰে গৰম হৈ উঠিছে বড়োভূমিৰ আকাশ বতাহ। সমষ্টিয়ে সমষ্টিয়ে শক্তি প্ৰদৰ্শনত নামিছে নেতা কৰ্মী। নিৰ্বাচনৰ দিন আনুষ্ঠানিক ঘোষণা হোৱাৰ পূৰ্বেই ভোটাৰৰ মন জয় কৰাত নামি পৰিছে সকলো ৰাজনৈতিক দল। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।